বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ আন এক নতুন ভিডিঅ'লৈ। যোৱাকালি অৰ্থাৎ 26 আগষ্ট 2025 তাৰিখে DEEৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ নটিফিকেশ্যন পাব্লিছ কৰা হৈছে, য'ত LP/UP নিযুক্তি দিয়াৰ ক্ষেত্ৰত কেইটামান পোষ্ট মুকলি কৰা হৈছে। LPৰ ক্ষেত্ৰত 120টা পোষ্ট মুকলি কৰা হৈছে। কোনসকল কেণ্ডিডেটে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব, সেই বিষয়ে আমি আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত DEEৰ ফালৰ পৰা প্ৰকাশ কৰা নটিচ অনুসৰি LPত 120টা পদ স্পেচিয়েল এডুকেটৰ ইন লয়াৰ প্ৰাইমাৰী LP স্কুলৰ ক্ষেত্ৰত মুকলি কৰা হৈছে। ইয়াত কোনসকল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব বা ইয়াৰ বয়সৰ সময়সীমা কিমান থাকিব আৰু এপ্লাই কৰাৰ সময়ত কি কি ডকুমেণ্টছ প্ৰয়োজন হ'ব, এইটোৰ বিষয়ে আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। আৰু ইয়াৰ অনলাইন আবেদন আৰম্ভ হ'ব 28 আগষ্টৰ পৰা আৰু ইয়াৰ অন্তিম সময় থাকিব 30 ছেপ্টেম্বৰলৈকে। এই সময়সীমাৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া আমি আলোচনা কৰিম ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব। যদি আমি LPৰ ক্ষেত্ৰত চাওঁ, ইয়াত মেনশ্যন কৰা আছে কেণ্ডিডেটজন ছিনিয়ৰ ছেকেণ্ডাৰী অৰ্থাৎ যাক আমি HS বুলি কওঁ, তাত 50% মাৰ্ক থাকিব লাগিব। লগতে 2 years ডিপ্ল'মা ইন এডুকেশ্যন, স্পেচিয়েল এডুকেশ্যনত তেওঁলোকৰ ডিপ্ল'মা থাকিব লাগিব। লগতে ATET বা CTET পাছ চাৰ্টিফিকেট থাকিব লাগিব। ইয়াত এটা গুৰুত্বপূৰ্ণ কথা হ'ল, ইয়াত মেনশ্যন কৰা আছে ডিপ্ল'মা ইন স্পেচিয়েল এডুকেশ্যন ইয়াত মেনশ্যন কৰা আছে 2 years ডিপ্ল'মা এডুকেশ্যন স্পেচিয়েল এডুকেশ্যন ৰিকগনাইজড বাই দ্য ৰিহেবিটেশ্যনছ কাউন্সিল অফ ইণ্ডিয়া বা যাক চমুকৈ RCI বুলি কোৱা হয়, ইয়াৰ আণ্ডাৰত এই ডিপ্ল'মা হ'ব লাগিব। ইয়াত RCI মানে হৈছে এনে এক সংস্থা যিয়ে এই ডিপ্ল'মাসমূহ প্ৰদান কৰে, য'ত স্পেচিয়েল নিডছ ষ্টুডেণ্টসমূহক কেনেকৈ পঢ়াব লাগে তাৰ বিষয়ে তাত ট্ৰেইনিং দিয়া হয়। আৰু এই RCIৰ আণ্ডাৰত তেওঁলোকক এখন চাৰ্টিফিকেট প্ৰদান কৰা হয় 2 years ডিপ্ল'মাৰ কাৰণে। সেইসকল কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াত নৰ্মেলি যিসকলে দুবছৰীয়া ডিপ্ল'মা কৰে তেওঁলোকে এইটো পোষ্টৰ কাৰণে ইলিজিবল নহয়, কাৰণ তেওঁলোকে স্পেচিয়েল এডুকেশ্যনত ডিপ্ল'মা হ'ব লাগিব। লগতে RCI অৰ্থাৎ ৰিহেবিলিটেশ্যন কাউন্সিল অফ ইণ্ডিয়া, যাক চমুকৈ RCIৰ দ্বাৰা ৰিকগনাইজ হ'ব লাগিব। আৰু B নম্বৰতো কোৱা হৈছে কেণ্ডিডেটজন ATET বা CTET পাছ হ'বই লাগিব LPৰ ক্ষেত্ৰত। ইয়াত বয়সৰ সময়সীমা উল্লেখ কৰা আছে। জেনেৰেল কেণ্ডিডেটসমূহৰ কাৰণে যদি আমি এইটো পইণ্টত চাওঁ, a candidate must not be less than 18 years
of age and not more than 14 years for unreserved. General candidate সমূহৰ কাৰণে 40 বছৰৰ ওপৰত হ'ব নোৱাৰিব তেওঁলোকৰ বয়সৰ সময়সীমা আৰু ইয়াৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত বয়সৰ সময়সীমাটো বেলেগ বেলেগ আছে যেনে এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰত 42 বছৰ আৰু OBC MOBCৰ ক্ষেত্ৰত 43 years আৰু 45 years SC ST SC হিল আৰু পাৰ্সন উইথ ডিজেবিলিটি যাক PWD বুলি কোৱা হয় সেইসকল কেণ্ডিডেটৰ কাৰণে 50 বছৰ এই বয়স নিৰ্ধাৰণ কৰা হ'ব 1 আগষ্ট 2025 হিচাপত লগতে এপ্লাই কৰাৰ সময়ত কি কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব যদি আপোনালোকে এই ফৰ্মখন চাই অনলাইন এপ্লিকেশন ফৰ্মখন ইয়াত উল্লেখ কৰাই আছে এটেট সিটেট ৰোল নাম্বাৰটো লাগিব ডেট অফ বাৰ্থ নেম অফ দ্য পোষ্ট কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এই পোষ্টৰ বিষয়ে উল্লেখ কৰিব লাগিব এপ্লিকেন্ট নেম ফাদাৰ্স মাদাৰ্স নেম মোবাইল নম্বৰ এড্ৰেছ আৰু যদি ক্যান্ডিডেট জন ফিজিক্যালি হ্যান্ডিক্যাপ হয় তাৰ কাৰণে কিমান পাৰ্সেন্ট হ্যান্ডিক্যাপ এটো উল্লেখ কৰিব লাগিব এট কোৱালিফিকেশনৰ ক্ষেত্ৰত কোৱা হৈছে HS SLC বা ডিগ্ৰী দিব পাৰে লয়াৰ প্ৰাইমাৰ অৰ্থাৎ এলবিৰ ক্ষেত্ৰত ডিগ্ৰীটো ইমান গুৰুত্বপূৰ্ণ নহয় HS টু HS এর মার্ক ইয়াত কাউন্ট করা হ'ব এটেট সিটেট মার্ক ডিপ্লোমা ইন স্পেশাল এডুকেশন আৰু যদি ওয়ার্ক এক্সপেৰিয়েন্স আছে এটো ইয়াত উল্লেখ কৰিব পাৰিব এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল যে ইয়াত সকলো ধৰণৰ ক্যান্ডিডেটে এপ্লাই কৰিব নোৱাৰিব অনলি স্পেশাল এডুকেশনত তেওঁলোকৰ ডিপ্লোমা থকা ক্যান্ডিডেটে ইয়াৰ বাবে আবেদন কৰিব পাৰিব ইয়াৰ লগতে ইউপিৰ ক্ষেত্ৰতো কেইটামান পোষ্ট মুকলি কৰা হৈছে আমি এতিয়া ইউপিৰ পোষ্টসমূহৰ বিষয়ে চাম ইয়াত ইউপিৰ ক্ষেত্ৰত মুকলি কৰা হৈছে 108টা পোষ্ট 108টা ভ্যাকেন্সিজ অফ স্পেশাল এডুকেটৰ এট সেম ইয়াত অকল যিসকল ক্যান্ডিডেটে স্পেশাল এডুকেশনৰ ক্ষেত্ৰত ডিপ্লোমা লৈছে তেওঁলোকৰ কাৰণে এটো পোষ্ট আৰু যি ইউপিৰ পোষ্টসমূহৰ কাৰণে ক্যান্ডিডেট জন গ্ৰেজুৱেট হ'ব লাগিব এট লিষ্ট 50% মাৰ্ক আৰু B.Ed টো হ'ব লাগিব স্পেশাল এডুকেশন ৰিকগনাইজড বাই RCI আৰু ক্যান্ডিডেট জন এটেট বা সিটেট কোৱালিফাই হ'ব লাগিব আৰু আপোনালোকে পে স্কেল বা স্যালাৰিটো ইয়াত চাব পাৰিছে টোটাল পোষ্ট আছে 108টা ইউপিৰ ক্ষেত্ৰত ডকুমেন্টছৰ ক্ষেত্ৰত LP UP দুয়োটাৰ ক্ষেত্ৰতে ডকুমেন্টছ কি লাগিব ইয়াত উল্লেখ কৰা আছে নম্বৰ 1ত আছে 22 নম্বৰৰ পাসপোর্ট সাইজ ফটো 2 নম্বৰত আছে HSLC ৰ এডমিট কাৰ্ড যত নিজৰ ডেট অফ বাৰ্থ মেনশন কৰা আছে 3 নম্বৰত HSLC ৰ হায়াৰ সেকেন্ডাৰী মার্কশিট এন্ড সার্টিফিকেট হায়াৰ এডুকেশনৰ ক্ষেত্ৰত যিকোনো মার্কশিট বা সার্টিফিকেট ইয়াত মেনশন বা আপলোড কৰিব পাৰে B.Ed ইয়াত B.Ed ৰ বিষয়ে উল্লেখ কৰা আছে B.Ed in Special Education Mark Sheet and Certificate recognized by RCI
আৰু F নম্বৰত উল্লেখ কৰা আছে ডকুমেণ্টছ ইন ছাপোৰ্ট পাৰ্মানেণ্ট ৰেচিডেণ্ট ইন আছাম অসমৰ স্থানীয় বাসিন্দাৰ যিকোনো এখন প্ৰমাণপত্ৰ দিব লাগিব আৰু এটেড চিটেডৰ চাৰ্টিফিকেট আৰু ইয়াত H নম্বৰ যিটো criteria mention আছে ইয়াত candidate with disability have enclosed the certificate disability is issued by government authority দ্বাৰা ইস্যু কৰা চাৰ্টিফিকেট ইয়াত আপলোড কৰিব লাগিব যিসকল ডিজেবল ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে আৰু চাৰ্টিফিকেট অফ এক্স সাৰ্ভিসম্যান ইস্যুড বাই ডাইৰেক্টৰ সৈনিক ওয়েলফেয়াৰ বোৰ্ড এক্স সাৰ্ভিসম্যানৰ ক্ষেত্ৰত এইটো উল্লেখ কৰিব লাগিব আৰু ওয়াৰ্ক এক্সপেৰিয়েন্স যদি আছে তেনেহলে ইয়াত মেনশন কৰিব পাৰিব তো আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই যদি ভিডিঅ'টো ভাল পাইছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব ধন্যবাদ